আমার গাইলা মারতে হয় ধরতে হয় রিজার্ভ করে নেয় টাকা পয়সা দেয় না আমার কি উচিত জায়গায় দেয় না কেউ আছে কইতেও পারি না কইলেও সমস্যা এর জন্য রাখতাম পাই না কি করবো আয়োজন বাড়াতে পারে আমার মারলেও আমি বাড়ি থেকে যেতাম না অশান্ত বাংলাদেশ পাৰ্শ্বক্ৰিয়া অসমত মুক্ত সীমান্তৰে বাংলাদেশীৰ অনুপ্ৰৱেশৰ আশংকা অধিক কটকটীয়া নিৰাপত্তা শ্ৰীভূমিৰ কুশিয়াৰা নদী সীমান্তত ধৰ্মগুৰু চিন্ময় প্ৰভুৰ গ্ৰেপ্তাৰ বাংলাদেশত অবৈধ থকা অশান্ত পৰিৱেশৰ বাবে যিকোনো মুহূৰ্ততে অসমত অনুপ্ৰৱেশ ঘটিব পাৰে বাংলাদেশীৰ এনে আশংকাৰ বাবে শ্ৰীভূমিৰ অসম বাংলাদেশ সীমান্তত শেহতীয়াকৈ অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা শ্ৰীভূমিত এতিয়াও মুক্ত হৈ আছে প্ৰায় অসমৰ 1.5 কিলোমিটাৰ সীমান্ত কুশিয়াৰা নৈৰ এই মুক্ত সীমান্তৰে বাংলাদেশীৰ অনুপ্ৰৱেশ ঘটিব পাৰে অসমলৈ বিএছএফে 24 ঘণ্টাই টহল অব্যাহত ৰাখিছে এই সীমান্ত অঞ্চলটোত বিএছএফৰ আশংকা সাধাৰণ লোকৰ সৈতে প্ৰৱেশ ঘটিব পাৰে সন্ত্ৰাসবাদীৰো এই আশংকাও প্ৰকাশ কৰিছে বিএছএফে অচিনাকি লোক দেখিলেই বিএছএফক জনোৱাৰ নিৰ্দেশ দিয়া হৈছে সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলক শেহতীয়াকৈ ত্ৰিপুৰা সীমান্তত ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 10 বাংলাদেশীক এই ঘটনাৰ পিছত অধিক ঘনীভূত হৈছে অনুপ্ৰৱেশৰ আশংকা অসম অভিমুখী আছিল 10 হিন্দু বাংলাদেশী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰৰ পিছত জেৰাত এই কথা স্বীকাৰ কৰিছে দলটোৱে মাথো সিমানেই নহয় ধৃত বাংলাদেশী কেইজনৰ মন্তব্য আমি জেলতে থাকিম তথাপি উভতি নাযাওঁ বাংলাদেশলৈ আমার গাইলা মারতে হয় ধরতে হয় রিজার্ভ করে নেয় টাকা পয়সা দেয় না আমার কি উচিত জায়গায় দেয় না কেউ আছে কইতেও পারি না কইলেও সমস্যা হ্যাঁ তারপরে বাচ্চা ক্রিকেটে কেন মানে বাসে আইতে গেলে গিয়া মূল বিষয় আমরা এর জন্য রাখতাম পাই না কি করবো আয়োজন বাড়াতে পারে আমার মারলেও আমি বাড়ি থেকে যেতাম না গাইলেও আমি বাড়ি থেকে যেতাম না আমি এখানেও থাকবো মানে আমরা যদি আমার রাহুল আমি থাকবো না রাখলে আমরা জেলও করে তুলে দিন আমি আর ভারত যেতাম না বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বাবে প্ৰাণ বচাবলৈ আৰু বহু হিন্দু বাংলাদেশী ভাৰতলৈ আহিবলৈ সাজু হৈ থকা বুলিও জেৰাত স্বীকাৰ কৰিছে কেইবাজনো ধৃত অনুপ্ৰৱেশকাৰীয়ে নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ